দীপানিতাছ কালেকশ্যন পেজৰ ফালৰ পৰা মই দীপানিতা লাহন আকৌ লাইভ আহিছোঁ আপোনালোকৰ মাজলৈ। কোনে কোনে চাই আছে কমেণ্ট কৰিব। মই বেক কেমেৰা আজি লাইভ আহিছোঁ আপোনালোকৰ সন্মুখত। কি কালেকশ্যন আছে বৰ্তমান মই দেখুৱাই দিছোঁ, আপোনালোকে চাই ল'ব আৰু মোক কমেণ্ট কৰিব যে পিকচাৰটো ক্লিয়াৰ আহিছে নে নাই। পিকচাৰ ক্লিয়াৰ আহিছে নে নাই জনাব, তেতিয়া মই লাইভটো ষ্টাৰ্ট কৰিম। যি কালেকশ্যন আছে মোৰ অলপমান লৈ আহিছোঁ তাৰ পৰা, আৰু বহুতেই আছে। যিখিনি আজি আছে মই যিখিনি আধাখিনি দেখুৱাইছোঁ আৰু অলপ মই দেখুৱাম কেইদিনমান পিছত। চ' আজি মোৰ পেজত যিখিনি আপডেট দি আছোঁ মই তাৰে অলপমান আজি লৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ। চ' কোনে কোনে চাই আছে কমেণ্ট কৰিব। কমেণ্ট কৰিলে গম পাম চাই আছে বুলি আপোনালোকে, আৰু ক'ব যে পিকচাৰটো ক্লিয়াৰ আহিছে নে নাই। পিকচাৰ ক্লিয়াৰ আহিছে নে নাই জনাব। আৰু পাথনৰ কালেকশ্যন আজি বহুত আছে, আৰু গোল্ড প্লেটেডো আছে, চিলভাৰ বেজ গোল্ড প্লেটেড আছে, ষ্টনৰ কালেকশ্যন আছে। কোনে কোনে চাই আছে কমেণ্ট কৰিব। কোনে কোনে চাই আছে প্লিজ কমেণ্ট কৰিব। কমেণ্ট কৰিলে গম পাম চাই আছে বুলি, আৰু লাইভটো ষ্টাৰ্ট কৰিম মই। গলপতাৰ কালেকশ্যন আজি বহুতখিনিয়ে আছে। চ' মোকতো আপোনালোকে প্ৰায়খিনিয়ে চিনিয়ে পাইছে চাগে, মই দীপানিতা লাহন হয়। বিউটি বাইদেউ চাইছে ন, চাওক বাৰু। মোৰ অলপমান কালেকশ্যন দেখুৱাই দিছোঁ কি আছে, আৰু মই দেখুৱাম। আৰু মোৰ বনাই থকা হৈছে কিছুমান কালেকশ্যন। চ' সেইখিনিও আহিব, আৰু সেইখিনি আহিলে মই আকৌ লাইভ আহি আপোনালোকক দেখুৱাম। আৰু মই একচুৱেলি বেক কেমেৰা আহোঁ কেলৈ, বেক কেমেৰা আহিলে মানে আপোনালোকে পিকচাৰটো ভালকৈ ধৰিব পাৰে গহনাটো। ফ্ৰণ্ট কেমেৰাত আহিলে মানে ভালদৰে ধৰিব নোৱাৰি। চ' সেইটো কাৰণে মই বেক কেমেৰা দেখুৱাই দিছোঁ কি আছে। চ' আপোনালোকে চাব পাৰিব। নেক্সট মই জাপি কালেকশ্যন দেখুৱাম, আহিব জাপি আহিব, আৰু আছেও সেইখিনি বেলেগ এদিনা এখন দেখুৱাম। চ' আজি মই একচুৱেলি বিশেষকৈ ৰিং কালেকশ্যন আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বহুতখিনি ৰিং আহিছে, ষ্ট'নতো পাব, পাথ সোণতো পাব, আৰু মীনা কৰাও আছে। চ' কি আছে আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। লাইভত দেখুৱালে গম পায়, যিহেতু ফটো মই দিছোঁ যোৱাকালি কি এভেইলেবল হৈছে ৰিং, কিন্তু লাইভত দেখুৱালে যিহেতু ভালদৰে ধৰিব পাৰি, সেইবাবে মই দেখুৱাব বিচাৰিছোঁ। চ' কেইজনমান জইন হৈ লওক, জইন হৈ ল'লে মই লাইভটো ভালদৰে দেখুৱাম। চ' কি আছে মই আপোনালোকক দেখুৱাই দিছোঁ। মোৰ ওচৰত এনেকুৱা দুগদুগী আপোনালোকে পাব, এনেকুৱা দুগদুগী আছে। এইটো এটা চাইজ, এইটো ডাঙৰ চাইজ হয়, তাতকৈ এইটো সৰু হয়। ইয়াতকৈও এটা মিডিয়াম চাইজ আছে, আৰু এইটো একেবাৰে সৰু চাইজ। এতিয়া বৰ্তমান মোৰ ওচৰত 3টা চাইজ আছে। এইটো এটা চাইজ, ইয়াতকৈও এটা লাৰ্জ চাইজ আহে। চ' এইটো এটা চাইজ, এইটো এটা চাইজ, আৰু এইটো এটা চাইজত আছে। চ' মই কি আছে দেখুৱাই দিছোঁ এফালৰ পৰা। এইটো মেটছ ডিজাইন যিটো ছেট, সেইটো হয়, মেটছ পিৰি ডিজাইন বুলি যিটো কোৱা হয়। আৰু এইটো মণিমালা বৰ্তমান মোৰ ওচৰত অকল ৰেড আৰু ব্লেকতহে, ৰেড ব্লেক কম্বিনেশ্যনতহে আছেগৈ। গোটেইখিনি চ'ল্ড আউট হৈছে, আকৌ বনাই থকা হৈছে। বনাই হ'লে আপোনালোকৰ সন্মুখত আকৌ মই দেখুৱাম কি আহিব। এইবাৰ মই 2টা কালাৰ কম্বিনেশ্যনত বনোৱা নাই। এতিয়া আহিব অকল ৰেডত আহিব, ব্লেকত আহিব,
ব্লু আৰু মাল্টি কালাৰটো আহিব মাল্টি কালাৰ তিনিটা কালাৰ মিক্স যিটো থাকে সেইটো আহিব বৰ্তমান এইটোৱে এভেইলেবল আছেগে মই যেহেতু আপোনালোকক মোৰ পেজ যোনে ফলো কৰি থৈছে তাত দেখা পাব এইকেইদিন মই দি আছিলোঁ কি এভেইলেবল আছিলে কিন্তু বৰ্তমান এইটোহে আছেগে এটা পিছে আছেগে বাকীখিনি সোল্ড আউট হৈছে এইটো এটা 12টা বাখৰ মণি দি বনোৱা মণিমালা হয় ইয়াত টোটেল 12টা আছে মাজে মাজে সৰু সৰু গোল্ডেন মণিৰ কাম কৰা হৈছে তিনটা গোল্ডেন মণি দিয়া হৈছে তাৰপিছত ওপৰ ফালে এনেকৈ দিয়া হৈছে দীঘল হয় এডাল আৰু আপোনালোকে কাইন্ডলি কোনবাই কমেন্ট কৰিব যে পিকচাৰটো ক্লিয়াৰ আহিছে নে নাই বাৰু ক্লিয়াৰ দেখা পাইছে নে সো মই দামবোৰ কৈ যাম মই কি আছে দেখুৱাই দিছো এটো এটা জেঠি পতা হয় এটো বিগ সাইজ হয় দেখিছে নে সাইজটো ডাঙৰ হয় আৰু এনেকা পাত দিয়া আছে ওপৰ সাইডে পাত আছে দিয়া সব মাল্টি কালাৰত হয়তো ৰেডত আসলে ৰেড সোল্ড আউট হৈছে আৰু এটো ফুলিজুৰ বহুত ডাঙৰ হয় দেখিছে নে ফুলিজুৰ হেঙ্গিং আৰু ডাঙৰ হয় প্ৰত্যেকটো কাপোৰৰ লগত মাল্টি কালাৰটো যায় মাল্টি কালাৰ গহনাটো আপুনি যিকিনো কাপোৰৰ লগতেই পিন্ধিব পাৰিব সো এইটো এটা দুগদুগি হৈছে বহুত ডাঙৰ নহয় লাৰ্জ সাইজ নহয় কিন্তু বিগ সাইজ হয় বিগ সাইজৰ দুগদুগি হয় এটো সো লাৰ্জ সাইজটো মোৰ বনাই থকা হৈছে লাৰ্জ সাইজ শেষ হৈছে আৰু মই নেক্সট আপোনালোক লাৰ্জ সাইজটো দেখুৱাই দিম সো এইটোৰ প্ৰাইস হ'ব 4500 এটো ডাঙৰ হয় আৰু এটো টপ হয় তাতকে এটো অকনমান সৰু হয় এটো সৰু হয় আৰু এটোৰ প্ৰাইস হৈছে 4000 ওকে থ্যাংক ইউ বাইদেউ বিউটি বাইদেউ ক্লিয়াৰ আছে বুলি কৈছে সো এটো তাতকে অকনমান সৰু সো এনেকুৱা তিনটা সাইজৰ আছে এটো এটা আছে সৰু সাইজ এটো সৰু সাইজ হয় সৰু যদিও বিয়াত মৰম লগা হয়তো সাইজটো সৰু এইটো কেবাটাও আছিলে বৰ্তমান এটা পিছে আছেগে আৰু এটো ফুলি হয় এটো প্ৰাইসটো হৈছে 1800 1800 টকা হ'ব সো তেনেকে এতিয়া এইটো মেছ ডিজাইন দেখুৱাইছিলো এটোৰ প্ৰাইস হৈছে 4500 এটোত সৰু নহয় একেবাৰে দেখিছেনে আৰু ইয়াৰ ফুলিজুৰ যেহেতু ফুলিজুৰ মই ইয়াত থোৱা নাই ইয়াৰ ফুলিজুৰ এটা সিঙ্গল ষ্টেপত আছে হেতু কাৰণে দামটো 4500 আৰু এটো যেটো সিলনি আছে এটো বাখৰমণি আৰু পোৱালমণি দি সিলোৱা হৈছে দেখিছেনে মণিমালা হয় এটো পাঁচটা মণিমালা আৰু ফুলিজুৰ এনেকা আহিব এনেকুৱা আহিব ফুলিজুৰ এই সেটৰ দাম হৈছে 2800 2800 টকা আপোনালোকে ভাল লাগিলে মোক স্ক্ৰিনশ্বট এটা লৈ পিনে WhatsApp কৰিব মোৰ WhatsApp নম্বৰটো মোৰ স্ক্ৰিনত দিয়া আছে স্ক্ৰিনত পাই যাব মই কৈ দিছো তথাপি মোৰ নম্বৰটো 9678906608 সো এইটো জেঠি পটাটোৰ দাম হৈছে 4800 4800 টকা ডাঙৰ সাইজ হয় দেখা পাইছে সৰু নহয় কিন্তু সাইজটো তো এইটাৰ দামটো কলুৱে মই দুগদুগি এটো বিগ সাইজটো হৈছে 4500 আৰু এটো হৈছে 4000 তেনেকে গলপটা আছে গলপটা একচুয়ালি এটাহে আছেগে মই দুটা কালাৰত বনাইছিলো এটা ৰেডত বনাইছিলো আৰু এটা ৰেড আৰু গ্ৰীনত বনাইছিলো সো ৰেড গ্ৰীন পাত গলপটাটো মোৰ সোল্ড আউট হৈছে আৰু এটো আছেগে আৰু এটোৰ ইয়াৰিংজৰ বৰ ধুনিয়া এনেকে হেঙ্গিং থাকিব ৰেড গ্ৰীন কম্বিনেশনত বৰ ধুনিয়া হয় এটো আৰু এটো প্ৰাইস হৈছে 3800 এটো এটা দুগদুগি গলপটা এটা পিস এভেইলেবল আছে মাত্ৰ প্ৰাইস হৈছে 3500 3500 টকা এটো জাপি গলপটা এটো ফুলি এনেকে হেঙ্গিং হ'ব আৰু বিৰাট ধুনিয়া এটো গলপটাটো দেখিবলে 3500 টকা হয়তো
তেনেকৈ এইটো হেন চৰাই আছে। এইটো এটা হেন চৰাই ছেট আছে, বিৰাটেই ধুনীয়া এইটো হেন চৰাই ছেটটো। ফুলিযোৰ এনেকৈ অকণমানকৈ হেংগিং হ'ব। হেন চৰাই আপোনালোকে তাৰ লগত মিলাই এনেকৈ ৰিঙো ল'ব পাৰে। দেখিছেনে? সেম ডিজাইনৰ এইটো ৰিংটো, হেন চৰাই ৰিং। চ' এই ছেটটোৰ প্ৰাইচ হৈছে 4000, হেন চৰাই ছেটটো। যদি ভাল লাগে স্ক্ৰীনশ্বট এটা লৈ মোক হোৱাটছআপ কৰিব। এইটো এটা লুকাপাৰ ছেট, ৰেড আৰু ব্লেক কম্বিনেশ্যনত আছে। এনেকুৱা আছিলে আৰু আছে ৰেড আৰু গ্ৰীণ কম্বিনেশ্যনত আছে এতিয়া বৰ্তমান আৰু এটা ছেট। চ' এইটোৰ প্ৰাইচ হৈছে 4600। এইটো এটা মেটছবেৰী ডিজাইন, যিটো লাৰ্জ চাইজ হয়, ডাঙৰ চাইজ এইটো। দেখিছেনে? আৰু এটা চাইজ আছিলে এইটো অকণ সৰু হয়, যিটো 4500 কৈছিলোঁ। আৰু এইটো অলপমান ডাঙৰ হয়, বিগ চাইজ। আৰু ফুলিযোৰ এনেকৈ ডাবল ষ্টেপত থাকিব। দেখিছেনে এইযোৰ ফুলি? আৰু এই ছেটটোৰ প্ৰাইচ হ'ব 5000। এইটোৰ এনেকৈ ঘিচিমণি আৰু বলমণি দি কৰা হৈছে। আৰু ইয়াৰ আৰু এটা কালাৰ এভেইলেবল আছে, ৰঙাত আছে, ৰেড কালাৰত পাব। এইটো বহুত ধুনীয়া হয় এইটো। মই আৰু কেইটামান ষ্ট'নৰ আৰু মীনা কৰা কালেকশ্যন লৈছোঁ। এইটো এটা জাপি হাৰ হয়। এইটো মোৰ পেজত দেখিছে চাগে, ধান দিয়া আছে, ধানৰ ডিজাইনত দিয়া আছে। এইটো বহুত ডাঙৰ চাইজ হয়। মই এইটো দিছোঁ বহুতবাৰ, আজিও দিছোঁ মই আপলোড ফটো। চ' এইটো এনেকৈ টাৰ্চেল থাকিব ওপৰৰ ফালে লগাবলৈ, আৰু ফুলিযোৰো ডাঙৰ হয়। এইটো এনেকৈ থাকিব ফুলিযোৰ, ডাঙৰ চাইজ হয়। আৰু এইটো প্ৰাইচ হৈছে 4800। যিহেতু জাপিটো ডাঙৰ, তলফালে ধান আছে, ওপৰফালে পাত আছে, কেইবাটাও ডিজাইনত কৰা হৈছে। আৰু এনেকৈ গলপতা লাগিলে পাব, মীনা গলপতা স্কুৱেৰত আছে। এইবোৰ 2000কৈ। এইটো এনেকুৱা মীনা গলপতাবোৰ 2000 টকাকৈ। আৰু এইটো অলপমান দাম হ'ব, এইটো 2200 টকা। এইটো অকণমান ডাঙৰ চাইজ হয়, দেখিছেনে? ডাঙৰ হয় চাইজবোৰ। এইবোৰ 2200 টকা। আৰু ফুলি এনেকুৱা আহিব। এইবোৰৰ ফুলিও এনেকুৱা আহিব, অকণমান সৰু। এইবোৰ 2000 টকা আৰু এইবোৰ 2200 টকা। তেনেকৈ ষ্ট'নৰ কালেকশ্যন আছে। ষ্ট'নৰ ৰাণী পিংকত যিটো আছে, সেইটোৰ প্ৰাইচ হৈছে 2600, 2600 টকাকৈ এডাল গলপতা। আৰু হোৱাইট কালাৰটো 2500 টকা। সেইটো আৰু এডাল আছে জালি টাইপৰ গলপতা আছে, এনেকুৱা জালি গলপতা। এডালো বিৰাট ধুনীয়া জালি গলপতা, নেট টাইপৰকৈ আছে দুটা হেৰিত। এইটো চাওক, এটা ছিংগলত আছে, ছিংগলত আছে, এইটো ডাবুলত আছে। মানে এইটো ডাবুলকৈ বনোৱা হৈছে আৰু এইটো ছিংগলকৈ বনোৱা হৈছে। এই ছিংগলটোৰ দামটো হৈছে 1900 টকা, 1900। আৰু এইটো 2600 টকা, যিহেতু ডাবুলকৈ বনোৱা হৈছে। আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা হ'ব, 4টাকৈ ষ্ট'ন আছে ফুলিত। আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা হ'ব। চ' এইখিনি হৈছে ষ্ট'নৰ গলপতা। আৰু এটা বৰ ধুনীয়া ষ্ট'নৰ গলপতা আছে, এইটো চাওক। এইটো চাগে মোৰ তাত আপোনালোকে আপডেট দেখিছে। বহুত ধুনীয়া হয় গলপতাটো, এনেকুৱা ওলমি থাকে, তল চাইডে ষ্ট'ন আৰু এনেকুৱা ফ্লাৱাৰ টাইপৰ থাকিব। আৰু ইয়াৰ ফুলিযোৰ বিশেষকৈ ধুনীয়া হয়। দেখুৱাই দিছোঁ ৰ'ব, মোৰ ফুলিযোৰ এনেকুৱা হ'ব। এইটোৰ প্ৰাইচ হৈছে 3800 টকা।
চেইন দিয়া আছে সাইডে সাইডে কেইটামান লকেট দেখুৱাই দিছো এটো এটা জুনবিৰি লকেট হয় বহুত ডাঙৰ সাইজ হয় এটো দেখিছেনে বহুত ডাঙৰ সাইজ হয় এটো জুনবিৰি লকেট গুটেটো গোল্ডেন ওয়ার্ক কৰা আছে গোল্ডেন ওয়ার্কত আছে আৰু ফুলিজুৰ হ'ব এনেকুৱা হ্যাঙ্গিং সো এটোৰ প্ৰাইস হ'ব 3500 ডাঙৰ সাইজ হয় ইয়াতকে সৰুটো অকন কম হয় কিন্তু এটো ডাঙৰ মুছাত এটা পিছে আছে আৰু ডাঙৰ সাইজটো আছে তো এটো প্ৰাইস হৈছে 3500 ইয়াৰ লগত চেইনও আহিব গোল্ডেন চেইন লকেটবোৰ যিমান দেখুৱাম সবৰ লগতে চেইন আহিব এটো দেখিছেনে এটো ডাঙৰ হয় এটো অলপমান পুৰণা ডিজাইনৰ কৰা হৈছে জুনবিৰিটো দেখিছেনে বৰ ধুনিয়া হয় এটো আৰু ফুলিজুৰ এনেকুৱা এটো 2700 2700 টকা এটো এটা দুগদুগি ষ্টোনত কৰা হৈছে আৰু এটো ফুলি হয় তো প্ৰাইসটো হৈছে 2800 এটো এটা জাপি ডাঙৰ সাইজ হয় এটো দেখিছেনে আৰু ইফালে তলফালে ধানৰ যেটো মুঠি তেনেকুৱা উলমি আছে কানফুলিটো সেম আছে এনেকুৱা আৰু এবোৰৰ প্ৰাইস হৈছে 3500 চেইন থাকিব লগত আৰু এটা লকেট আছে জুনবিৰি লকেট এটো হ'ব 2500 টকা উইথ চেইন বহুত ধুনিয়া হয় ষ্টোনবোৰ পিন্ধিলে জিলিকি থাকে সো মই আপোনালোকক আঙঠিখিনি দেখুৱাই দিছো কি আঙঠি আছে এটো সক এটা জাপি আঙঠি এটো জাপি আঙঠি হয় এয়া আঙঠিবোৰ পাৰ আঙঠি 1500 এটো জাপি আঙঠি এটো জেঠি পতা আঙঠি বহুত ধুনিয়া হয় এটো এটো দুগদুগি এটো হ্যান্ডচৰাই তেনেকে আপোনালোকে ষ্টোনৰটো পাব ষ্টোনত এনেকুৱা আছে ষ্টোনত ব্লু আৰু হোৱাইট কম্বিনেশনত আছে এনেকুৱা এবোৰ 1100 কে এয়া গ্ৰীন আৰু হোৱাইট আছে মাজত আৰু এটা দেখুৱাইছো হোৱাইট আৰু পিংক তেনেকে আপোনালোকে যদি সাইজ সৰু বিচাৰে তেতিয়া হলে এনেকৈ পাই যাব এবোৰ 800 কে সৰু সাইজ আৰু আছে জাপি মিনা কৰাত আছে এবোৰ ডাঙৰ ডাঙৰ সাইজ হয় সব ডাঙৰ সাইজ হয় এবোৰ 1100 টকাকে বহুত কিটা কালাৰত আছে এনেকুৱা কি কালাৰ আছে দেখুৱাই দিলো সো এইখিনি আছিল আজি কালেকশন মই যেহেতু কোনো ধৰণৰ আপডেট নিদিয়াকে লাইভ প্ৰায় আহো সো আকৌ এনেকৈ আহিম আৰু মোৰ কালেকশন বনাই থকা হৈছে যিখিনি হেখিনি লৈ আহিম আৰু মোৰ পেজটো ফলো কৰিব পেজ ফলো কৰিলে মোৰ পেজত আপোনালোকে মোৰ কি আপডেট মই দি থাকো কি কালেকশন আছে গম পাই থাকিব
আৰু মোৰ যিখিনি গহনা আছে সেইখিনিত মই লাইফ টাইম ৱাৰেণ্টি দিওঁ চিলভাৰত, আৰু যিটো পলিচিং আছে সেইটো পলিচিং আপোনালোকে 1 year পলিচিং ফ্ৰী পাব। আৰু মোৰ ঘৰ যোৰহাটত হয়। চ' লাইভটো চাই থকাৰ বাবে ধন্যবাদ জনালোঁ আপোনালোকক। মোৰ এই লাইভটো মোৰ পেজত ছেভ হৈ থাকিব, যদি কোনোবাই চাব বিচাৰে চাব পাৰিব। ঠিক আছে, আজিলৈ আহোঁ, ধন্যবাদ।